ভেলা হায়াৰ ছেকেণ্ডেৰী স্কুলৰ দশমমান শ্ৰেণীৰ ছাত্ৰ। আমি টিংকাৰিং ডে উপলক্ষে এটা প্ৰজেক্ট বনাইছিলোঁ, যিটোৰ নাম ৰাখিছোঁ স্কুল মেড ভেকুম ক্লিনাৰ। এইটোত আমাৰ প্ৰয়োজন হৈছে 9 ভোল্টৰ বেটাৰী, এটা ছুইচ, এটা ডিচি মটৰ, লগতে পাংখা লাগিছে আৰু এটা কাগজৰ টুকুৰা লাগিছে। এইটো কাম কৰিব এনেকৈ, যেতিয়া কাৰেণ্টটো এই ছুইচটো অন কৰাৰ লগে লগে কাৰেণ্টটো ডিচি মটৰত আহিব আৰু ডিচি মটৰটো ঘূৰাৰ লগে লগে এই পাংখাটো ঘূৰিব, যাৰ ফলত এয়াৰ পাৰ্টিকলৰ ভেলচিটি বাঢ়ি যাব আৰু লগে লগে ইয়াত বাৰ্নৌলিছ থিওৰাৰ মতে এয়াৰ পাৰ্টিকলৰ ভেলচিটি বাঢ়াৰ লগে লগে ইয়াৰ প্ৰেছাৰটো কমি যাব আৰু ফলত ইয়াত ল' প্ৰেছাৰ সৃষ্টি হ'ব, যাৰ কাৰণে ইয়াৰ হাই প্ৰেছাৰটোৱে এই ল' প্ৰেছাৰটোক বেলেঞ্চত আনবা বিচাৰিব, যাৰ কাৰণে গতি হ'ব হাই প্ৰেছাৰটোৱে। তেতিয়া হাই প্ৰেছাৰটোৰ লগত বেলেগ বস্তু যেনে লেতেৰা বস্তুটো ভিতৰত সোমাই পৰিব আৰু এইটো এনেকৈ কাম কৰিব। আমি কামটো দেখাই দিছোঁ, চাওক বহুতখিনি লেতেৰা আছে, চব চাফা কৰি দিব এইটো। তো আপোনালোক চাবাই পালে যে আমাৰ গোটেই লেতেৰা চাফা কৰি দিলে। এইটোৱে চাওক কিমান লেতেৰা আহিছে, এইটো চাবাৰ কিমান লেতেৰা আহিছে, কিমান লেতেৰা উঠাইছে। এইটো টেবুলৰ গোটেই লেতেৰা ভৰপূৰ হৈ আছিল, চব চাফা কৰি দিছে। তো এইটো ভৱিষ্যতৰ উপকাৰিতা হ'ব। এইটো আমি পেলনীয়া যিহেতু সামগ্ৰী কালেক্ট কৰি এইটো বনাইছোঁ, তো পৰিৱেশটো চাফা থাকিব। এইটো এনেকৈ প্ৰজেক্ট দি আমি বনাওঁ, পৰিৱেশ চাফা থাকিব। তো এইখিনি আমাৰ ভৱিষ্যতৰ প্ৰতি লক্ষ্য কৰি এই প্ৰজেক্টটো বনাইছোঁ। ধন্যবাদ।